Okay, hey guys, welcome back. এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আৰু আজি এটা ভিডিও লৈ আহিছো আৰু এই ভিডিওটো বিশেষকৈ আমাৰ অসম ৰাইফলৰ যেটো পোষ্ট ওলাইছে বহুখিনি পোষ্ট শিলঙৰ আৰু তোমালোকে এপ্লাই কৰিব পাৰিবা যাৰ আমাৰ ৰিলেশনশ্বিপৰ সাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিবা আৰু ইয়াৰ লাষ্ট ডেট হৈছে আমাৰ 21 জুলাই তো ফাৰ্স্ট অফ অল আমি পোষ্ট চাইলা পোষ্ট কিমান আছে পোষ্ট আছে প্ৰায় 79 টা পোষ্ট আছে তাৰে আমাৰ যেটো জিডিৰ পোষ্ট আছে 69 আৰু এটা কথা মন কৰিবা যেটো আমাৰ জিডি পোষ্ট অকল এনেকুৱা ৰিলেশনশ্বিপৰ কাৰণেহে আমাৰ অসম ৰাইফলে নিজেই পোষ্টটো উলিয়াই দিয়ে আৰু জিডিৰ পোষ্টটো মেইনলি আমাৰ এছএছসি উলিয়াই তো ফাৰ্স্ট অফ অল এটো আমাৰ যাৰ ৰিলেশনশ্বিপৰ সাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব যাৰ দেউতাক ঢুকাই গল বা দেউতাকৰ হৈতে এনেকা সাৰ্টিফিকেট আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব তো তোমালোকে চাই লোৱা তোমালোকে হয়তো এপ্লাই কৰিব পাৰিবা আৰু এটো খুবে ইমানো টাফ নহয় মেবি মোৰ মতে কাৰণ তোমালোকে যদি অকমান কষ্ট কৰি থাকা তো হয়তো চাকৰিটো ইজিলি পাই যাব পাৰিবা আৰু ফাৰ্স্ট অফ অল এয়া দেখিবলৈ পাইছা যে জিডিৰ পোষ্ট 69 দেন ৱাৰেণ্ট অফিচাৰ যোনটো আমাৰ ৰেডিঅ মেকানিকৰ তাত এটা পোষ্ট আছে ৱাৰেণ্ট অফিচাৰ ড্ৰাফটমেনত আমাৰ এটা পোষ্ট আছে আৰু এক্স-ৰে এসিস্ট্যান্ট যোনটো তাতো এটা পোষ্ট আছে আৰু ৰাইফলমেন ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকল তাতো এটা পোষ্ট আছে ৰাইফলমেন ভেহিকল মেকানিক ফিটাৰৰ আছে এটা পোষ্ট প্লাম্বৰ আছে এটা পোষ্ট আৰু সাফাই কৰ্মচাৰী যোনটো তাত চাৰিটা পোষ্ট আছে আৰু ইয়াত যোনটো আমাৰ যোনটো কোৱালিফিকেশন লাগে only one dependent family member of Assam Rifle personnel who were killed in action died while in service discharged from service on medical grounds and missing while in service are eligible to apply for compassionate গ্ৰাউণ্ড এপইন্টমেন্ট তো কথাটো হল যে যাৰ দেউতাক বা কোনবা ৰিলেশনশ্বিপৰ ঢুকাই গৈছে একচনত বা কিছু কাৰণত সাৰ্ভিসত ঢুকাই গৈছে কিছু কাৰণত সাৰ্ভিসৰ পৰা আহিব লগা গৈছে ধৰক কিবা মেডিকেল কিবা কাৰণে বা তেওঁ তাত গৈ মিসিং হৈ গৈছে তো তেনেকুৱা ধৰণৰ কিবা সাৰ্টিফিকেট থকা অৱশ্যে থাকিবই যাৰ এনেকা হৈছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু হেয়া তেওঁলোকে এপ্লাই কৰি ধুনীয়াকৈ চাকৰি ল'ব পাৰিব আৰু তোমালোকে এপ্লাই কৰা যেটো সিস্টেম আছে সিস্টেম চাই তোমালোকে যে candidate shall submit their offline applications as per format তো অফলাইন থ্ৰুদি তোমালোকে এপ্লাই কৰিব লাগিব তোমালোকে চাই লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা নহলে চাই লব পাৰা তো তোমালোকে এটো এপ্লাই কৰিব পাৰিবা যাৰ তেওঁলোকৰ ৰিলেশনশ্বিপৰ আছে তো ফাৰ্স্ট অফ অল এইটোৱে আছিল যে ভিডিওটো যে তোমালোকে যাৰ ৰিলেশনশ্বিপৰ সাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু অতি সোনকালে অসম পুলিচৰো মানে আমাৰ ৰিজাল্ট আহি আছে তোমালোকে অকমান অপেক্ষা কৰা আৰু অতি সোনকালে ৰিজাল্ট আহি আছে তোমালোকে অপেক্ষা কৰা আৰু প্লিজ ভিডিওটো লাইক এণ্ড শ্বেয়াৰ কৰি দিবা আৰু হয়তো বেকগ্ৰাউণ্ড নইজ আহি আছে তো বেকগ্ৰাউণ্ড নইজটো অহাৰ কাৰণে মই খুবেই মাফ কৰি দিবা আৰু আজিলে বাই ধন্যবাদ জয় অসম জয় হিন্দ